21 জুন তাৰিখে পালন কৰা হয় বিশ্ব সংগীত দিৱস। আপোনালোকে যদি বিশ্ব সংগীত দিৱসৰ বিষয়ে কিছু কথা জানিব বিচাৰে তেন্তে চাওক আজিৰ মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জুন বিশ্ব সংগীত দিৱস। প্ৰতি বছৰে 21 জুন দিনটোত বিশ্ব সংগীত দিৱস পালন কৰা হয়। এয়া এনে এটা দিন য'ত বাধাহীনভাৱে সংগীতৰ আবেদন উপভোগ কৰাৰ বাবে সকলোকে উৎসাহিত কৰা হয়। কেৱল সংগীতৰ নামত এই দিনটোক উৎসৰ্গিত কৰিব বিচৰা হয়। এই দিনটোত কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰীসকলে বাধাহীনভাৱে সংগীতানুষ্ঠান পৰিৱেশন কৰিব পাৰে। এই দিনটোত প্ৰশাসনে সংগীত শিল্পীসকলৰ বাবে সকলো বাধা শিথিল কৰি দিয়ে। বিশ্বৰ অনেক দেশত যথেষ্ট উৎসাহেৰে বিশ্ব সংগীত দিৱস উদযাপিত হৈ আহিছে। ভাৰতৰ মুম্বাই, বাংগালোৰ আদি চহৰতো এই দিৱস উদযাপন কৰা হয়। নাগালেণ্ডত প্ৰতি বছৰে বিশ্ব সংগীত দিৱসৰ দিনটোত লোকসংগীত আৰু আধুনিক সংগীতৰ সংমিশ্ৰণেৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন চলে। সময়ৰ লগে লগে বিশ্ব সংগীত দিৱসে যথেষ্ট প্ৰসাৰতা আৰু জনপ্ৰিয়তা লাভ কৰিছে। তথ্য অনুসৰি 1976 চনত ফ্ৰান্সত এই দিৱসৰ সূচনা হৈছিল। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।